চাওক আমি যোৱা 5 তাৰিখে শিৱসাগৰ দলমুখ চাৰিআলিত মিয়া বিৰুদ্ধে যি প্ৰতিবাদ কৰিছিলোঁ এটা পক্ষই কৈছে যে মিয়া বিৰুদ্ধে প্ৰতিবাদ কৰাৰ কাৰণে আমাৰ ওপৰত এজেহাৰ দিছে। এটা কথা আমি স্পষ্ট কৰি দিছোঁ, আজি কুবাইকটা সত্ৰৰ মিয়াৰ দখলত তেনে সত্ৰৰ ভিতৰত এটা চক্ৰই কৈছে যে আকৌ কৈছে তেখেতলোকে যিখন এজাহাৰ দিছে তাত লিখিছে যে গোষ্ঠীগত সংঘৰ্ষ হ'ব। মিয়াৰ শিৱসাগৰত এনেকুৱা গাঁও নাইকিয়া য'ত নেকি গোষ্ঠীগত সংঘৰ্ষ হ'ব, তেখেতলোকে সেইটো পোষকতা কৰিছে। মানে ক'ৰবাৰ পৰা মিয়া আনি হ'লেও তেখেতে গোষ্ঠীগত সংঘৰ্ষ কৰা তেখেতলোকে উমান দিছে। আৰু মই এটা কথা আপোনালোকক সদুৰিয়ে কৈছোঁ যে যোৱা 4 তাৰিখৰ দিনা মাননীয় মুখ্যমন্ত্ৰী শিৱসাগৰত আহিছে আৰু মুখ্যমন্ত্ৰী মহোদয় শিৱসাগৰ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থা আৰু সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ ফালৰ পৰা স্মাৰক পত্ৰ দিয়া হৈছে। তাত আমি দিয়া হৈছে যে 93তে সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাক যি দুকঠা মাটি দিয়া হৈছিলে জালুকবাৰীত, তাত সন্দেহজনক নাগৰিকে দখল কৰি আছে। তাৰ কাৰণে আমি উচ্ছেদ কৰিবৰ কাৰণে দিছোঁ। আমি কৈছোঁ যে সদৌ অসম অনুসূচিত জাতি অনুসূচিত জাতি মানুহক উন্নয়ন পৰিষদ দিব লাগে। আমি কৈছোঁ যে যিখন শিৱসাগৰৰ দৈনিক চেণ্ট্ৰেল মাৰ্কেটখনৰ প্ৰতি বছৰে নিবিদা হাৰ ইমানেই বৃদ্ধি পাইছে য'ত নেকি 84 লাখ হ'বলৈ গ'লগৈ। সেইকাৰণে আমি কিছু ক্ষেত্ৰত আমি কৈছোঁ যে আমাৰ যিসমূহ সমস্যা আছে সেই সমস্যাসমূহ আমি সজুৰিৰে সদায় উপস্থাপন কৰিছোঁ। তাৰ সমান্তৰালভাৱে জাতিটো উত্তৰণৰ কাৰণে আপোনালোকে যদি চাই এটা সময়ত আছিলে ভাটি বনগাঁৱৰ 4 বছৰ আগতে মাটি পুনৰ সংস্থাপন দিয়া কথা আছিলে, কিন্তু তেখেতলোকৰ সংস্থাপনে এলটমেণ্ট হৈ গৈছে, সকলোখিনি হৈ গৈছে। খালি জলাশয় মাটিত সংস্থাপন দিব নোৱাৰে, বাৰী মাটি হ'ব লাগে, বাৰী মাটি হ'বৰ কাৰণে এখন কাগজতে অকল আবদ্ধ হৈ আছে। সেই কিবাটো হ'লে তেখেতলোকৰ সেই মাটিখিনি প্ৰদান কৰিব পাৰিব। তাৰ সমান্তৰালভাৱে আমি চাইছে অট'নমাছ কাউন্সিলৰ বা সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাই হাইকোৰ্ট কৰি 181খন বিল অট'নমাছ কাউন্সিলৰ পৰা আমি বাতিল কৰাইছোঁ। আমি ডিলিমিটেশ্যনৰ সময়ত দিচামুখ পঞ্চায়তৰ যি 5 নং ৱাৰ্ডটো অট'নমাছ কাউন্সিলৰ অন্তৰ্ভুক্ত কৰিছিলে, কিন্তু সেইটো আজিও হাইকোৰ্ট চলি আছে। কিন্তু তেনে পৰ্যায়ৰ ভিতৰত আমাক কৈছে যে সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থা শিৱসাগৰ জিলাৰ ছাত্ৰ সন্থাই 100 এবিৰি সমস্যা থকাৰ পিছত আমি কোনো ধৰণৰ কাম কৰা নাই বুলি কৈছে। য'ত নেকি আপোনালোকৰ যদি এই বিজ্ঞানৰ যুগত এণ্ড্ৰইড মোবাইলৰ যুগত আমি কাম কৰিছোঁ নকৰিছোঁ, তেখেতলোকে মোবাইলটো এবাৰ চালেই তেখেতলোকে দেখিব, সংবাদ মাধ্যমৰ জৰিয়তে তেখেতলোকে যদি চায় তেতিয়া তেখেতলোকে গম পাব। কিন্তু তেখেতলোকে যিবোৰ কথা কৈছে এটা ঘোষাত মিছা কথা কৈছে, ক'ব লাগে কাৰণে কৈ দিছে। আৰু আমি শিৱসাগৰ আৰক্ষী প্ৰশাসনলৈ আমি অনুৰোধ জনাইছোঁ, তেখেতলোকে যিটো কথা তাত উল্লেখ কৰিছে যে গোষ্ঠীগত সংঘৰ্ষ হ'ব পাৰে অসমত, কেনেকুৱা ধৰণৰ গোষ্ঠীগত সংঘৰ্ষ তেওঁলোকে উমান পাইছে সেইটো কিন্তু আমি প্ৰশাসনৰ জৰিয়তে আমি ন্যায় বিচাৰিছোঁ। আৰু আমি শিৱসাগৰ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাই এখন FIR দিছোঁ আৰু লগতে সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হিচাপে ময়ো এখন FIR দিছোঁ আজি তেখেতলোকৰ ওপৰত, যাতে তেখেতলোকে যিবোৰ মন্তব্য সামাজিকভাৱে কৰিছে সেইবোৰ মন্তব্য কেতিয়াও গ্ৰহণযোগ্য নহয়। আৰু আমি অনুষ্ঠানহে কৰিছোঁ, এইটো কোনো ব্যক্তিগত দন কাজিয়া কৰা নাই, এইটো আমি অনুষ্ঠান কৰিছোঁ আৰু অনুষ্ঠানটো উত্তৰণৰ জাতিটো উত্তৰণৰ কাৰণে আমি কাম কৰিছোঁ। ধন্যবাদ।